অভাৱনীয় প্ৰদূষণৰ কবলত পৰিছে নিজ ঢিংমুক্ত বিদ্যালয়। বিদ্যালয়খনৰ গাতে লাগি থকা ইটা ভাটাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই প্ৰদূষিত কৰি তুলিছে সমগ্ৰ অঞ্চল। ধোঁৱাৰে আৱৰা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে কণ শিক্ষাৰ্থীয়ে। কিন্তু এই ক্ষেত্ৰত ঢিঙৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ নিৰ্বিকাৰ ভূমিকাক লৈ সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শীঘ্ৰেই এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনাইছে অঞ্চলবাসীয়ে। এইটো আসলতে নীতি বহিৰ্ভূত বুলি ক'ব লাগিব, কাৰণ কণ শিশুসকলৰ কাৰণে আমাৰ যিটো এনভাইৰনমেণ্টৰ প্ৰয়োজন, সেই এনভাইৰনমেণ্টটো ধ্বংস কৰিছে ভাটাটোৱে, হ'লনে নহয়? যে ভাটাটোৰ পৰা যিটো ক'লা ধোঁৱা বাহিৰ হৈ আছে বা তাৰ পৰা যিটো বালি বা বোকা বা ধূলি যিটো সৃষ্টি হৈ আছে, সেইখিনি তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব মাৰাত্মক। আৰু তাৰ যিটো হুলস্থুলীয়া পৰিৱেশ, সেই পৰিৱেশটো শিক্ষকসকলে পাঠদান দিয়াত ডাঙৰ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে এই সকলোবোৰ চিন্তা কৰি আমি চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যাতে তেখেতসকলে চৰকাৰৰ ফালৰ পৰা এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰি স্কুলখন পৰিচালনা কৰিবৰ কাৰণে সুবিধা দিয়ে।